মৰিয়নিত আগ্ৰাসন অব্যাহত ৰাখিছে নাগালেণ্ডে ডিচৈ ভেলী বনাঞ্চলত স্থাপন ইখনৰ পিছত সিখন নাগা গাঁও বিগত বহু বছৰৰ পৰা মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ ডিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত লুলুপ দৃষ্টি দি আহিছে নাগালেণ্ডে বনাঞ্চলখনৰ বিশাল অংশত চৰকাৰী আৰু বেচৰকাৰী দুই ধৰণে আগ্ৰাসন চলাই পাতিছে ইখনৰ পিছত সিখন নাগা গাঁও মৰিয়নিৰ নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপতে নতুনকৈ পাতিছে বিহটো নামৰ এখন গাঁও ইয়াৰ পূৰ্বে অসমৰ বন বিভাগৰ চকুৰ সন্মুখতেই আকাহুটু আৰু ভিক্টৰ নামৰ দুখন গাঁও স্থাপন কৰিছিল নাগাই মুঠতে হাতে হাতে মাৰণাস্ত্ৰ লৈ আহি নাগাই কৰে অবৈধ দখল ফলত শংকিত অসমৰ সীমান্তবাসী মহামান্য সুপ্ৰিম কোৰ্টৰ আদালতত এইখিনি কেছ ইতিমধ্যে চলি আছে আৰু যিখিনি ডিচৈ সংৰক্ষিত বনাঞ্চল যিখিনি আছে এইখিনি নৰ্মেন্স লেণ্ড বুলি ঘোষণা কৰা হৈছে আৰু ইয়াত কোনো যাতে ঘৰ বনাব নোৱাৰে বস্তি বনাব নোৱাৰে না অসমে না নগা ৰাইজে পাৰে কিন্তু সেইটো সময়ত আমি বাৰংবাৰ দেখি আহিছোঁ যে ইয়াত কেইবাটাও বস্তি ইতিমধ্যে স্থাপন হ'ল আৰু ইতিমধ্যে এইকেইদিন আমি চাই পাইছোঁ য'ত অসম চৰকাৰে উচ্ছেদ কৰিছিলে আৰু তাত নগাৰ মানুহখিনি তেওঁলোক খেদি পঠিয়াইছিল যদিও আকৌ এখন বস্তি আমি বিকহুটু বুলি আমি এখন বস্তি আশা পাইছোঁ সহস্ৰ নাগাই গুলীচালনাৰে এনেদৰে অসমৰ মাটিত চলাই আহিছে আগ্ৰাসন 3 বছৰ পূৰ্বে বনাঞ্চলখনত নাগাৰ অবৈধ দখল পৰিদৰ্শন কৰিবলৈ যাওঁতে এনেদৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ লক্ষ্য কৰিও গুলী চলাইছিল নাগা দুষ্কৃতিকাৰীয়ে আৰু এৰিয়াত য'ত আজি আকাহুটু বুলি যিটো বস্তি আজি প্ৰায় 10-12 ঘৰ স্থাপন কৰিছে ইতিমধ্যে বহি আছে তাত এমএলএও চাবলৈ গৈছে আমাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী তেখেতকো গুলী আহিছিলে বা ভাগ্যক্ৰমে তেওঁ বাচি আহিছে গতিকে যদি নগাই সেই বিধৰো তেওঁলোকে কাম কৰে এটা এমএলএকো তেওঁলোকে যদি মানে সন্মান নাজানে বা তেওঁ নগণ্য নিচিনা তেওঁলোকে ব্যৱহাৰ কৰিব বিচাৰে আৰু গুলী চালনা কৰে তেতিয়া আমি সাধাৰণ ৰাইজ আমাৰ কি অৱস্থা হ'ব মুঠতে অসম চৰকাৰৰ দায়িত্বহীনতাৰ বাবেই এনেদৰে নাগাই আগ্ৰাসন চলাব পাৰিছে অসমৰ ভূমিত এনে পৰিস্থিতিত আতংকিত সীমান্তবাসীয়ে বিচাৰিছে স্থায়ী সমাধান অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই বিভিন্ন সময়ত অসম চৰকাৰক দাবী জনাইছে যে এটা পাৰ্মানেণ্ট সলিউশ্যন এটা স্থায়ী সমাধান আমাক দিয়ক গতিকে অসম চৰকাৰক দাবী জনাইছোঁ আমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে আমি যদি নিজেই চিন্তা কৰিবলগীয়া হয় তেতিয়া কিন্তু চৰকাৰৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব আৰু আমি চৰকাৰৰ বিৰুদ্ধে কিন্তু আন্দোলন কৰিব লাগিব সেইটো কাৰণে অতি শীঘ্ৰে আমি অসম চাহ জনজাতীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ যে এই আগ্ৰাসন বন্ধ কৰিব লাগে এতিয়া অসম চৰকাৰ আৰু বন বিভাগৰ এক সাহসী পদক্ষেপৰ প্ৰয়োজন ডিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত মৰিয়নিৰ পৰা সীমান্ত প্ৰতিম বৰ্মনৰ ৰিপৰ্ট প্ৰতিদিন টাইম